কাষলৈ এই মুহূৰ্তত আন এক খবৰ আহিছে পুনৰবাৰ বিজেপি বিধায়িনী নেতা নিৰ্বাচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথম আনুষ্ঠানিকতা সম্পন্ন বিজেপিৰ বিধায়িনী বৈঠকৰ পাছতে এনডিএৰ বিধায়িনী বৈঠক এনডিএৰ নেতা নিৰ্বাচিত হৈ ডক্টৰ শৰ্মা যাব লোকভৱনলৈ 11:15 ৰাজ্যপালক সাক্ষাতৰ সময় থৈছে এনডিএ পুনৰবাৰ উল্লেখ কৰিছো এই খবৰ মুখ্যমন্ত্ৰী হোৱাৰ যি প্ৰথমটো আনুষ্ঠানিকতা সেই ইতিমধ্যে সমাপ্ত হৈছে পুনৰবাৰ বিজেপিৰ বিধায়িনী নেতা নিৰ্বাচিত হৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰথমটো আনুষ্ঠানিকতা ইতিমধ্যে সম্পন্ন হৈছে বিজেপিৰ বিধায়িনী বৈঠকৰ পাছতে এনডিএৰ বিধায়িনী বৈঠক অনুষ্ঠিত হ'ব এনডিএৰ নেতা নিৰ্বাচিত হৈ ডক্টৰ শৰ্মা যাব লোকভৱনলৈ 11:15 ৰাজ্যপালক সাক্ষাতৰ সময় থৈছে এনডিএ কৈছো যে হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰথমটো যি আনুষ্ঠানিকতা সেই ইতিমধ্যে সম্পন্ন হৈছে এই খবৰ আমি আপোনালোকক জনাই আছো প্ৰথমখন যি বিধায়িনী বৈঠক বিজেপিৰ যিখন বিধায়িনী বৈঠক তাত ইতিমধ্যে 9জনকৈ বিধায়কে প্ৰস্তাৱ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু তাৰ পাছতে সৰ্বসন্মতিক্ৰমে গ্ৰাহ্য হৈছে এই প্ৰস্তাৱ আৰু ইয়াৰ পাছতে যেহেতু এনডিএ অংশীদাৰিত্ব যিসমূহ দল আছে সেইসমূহৰ বিধায়কৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব বিপিএফৰ 10 গৰাকী বিধায়ক অসম গণ পৰিষদৰ 10 গৰাকী বিধায়ক তেওঁলোকৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতো এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে নেতা হিচাপে নিৰ্বাচন কৰিব আৰু সেই গৰাকী নেতাই ৰাজ্যপালক সাক্ষাৎ কৰিব যিসমূহ সাংবিধানিক নিয়ম সেই সাংবিধানিক নিয়মৰে ইতিমধ্যে তেওঁলোকে নেতা নিৰ্বাচন কৰিব